ইতিমধ্যে আমি আহি ইয়াত উপস্থিত হৈছোঁ। লাওখোৱা অভয়াৰণ্যৰ পৰা এটা ঢেকীয়াপতীয়া বাঘ আহি পেলাই জেঙুনি অঞ্চল আহি পাইছে। পৰিস্থিতি একদম ভয়ানক হৈ আছে। চাৰিওপিনে মানুহ আতংকিত হৈ আছে। মানুহ দা জাতি এইবিলাক লৈ পেলাই ৰখি আছে। সৰু সৰু কেঁচুৱা আছে। চাৰিওপিনে আপুনি বাঘটোৰ পৰা 20 মিটাৰ দূৰত্বত মানুহ অৱস্থান কৰি আছে। আৰু আমি বাৰম্বাৰ 2-3বাৰ বন বিভাগৰ লগত যোগাযোগ কৰাৰ পিছতো এতিয়ালৈকে বন বিভাগ আহি উপস্থিত হোৱা নাই। পুলিচৰ লোক আহিছে যদিও পুলিচে ৰাইজক নিৰাপত্তা দিবলৈ চেষ্টা কৰি আছে। কিন্তু বন বিভাগ নহালৈকেতো বাঘটো ট্ৰেংকুলাইজ কৰিব নোৱাৰে। গতিকে অতি সোনকালে বন বিভাগ আহি পেলাই বাঘটো পৰায়ত্ব কৰিব লাগে, যাতে মানুহ ইয়াৰ পৰা ক্ষতিসাধন নহয়। এই বাঘটো ক'ৰ পৰা আহিছে বুলি ক'ব? এই বাঘটো লাওখোৱা অভয়াৰণ্যৰ পৰা আহিছে বুলি শুনা মতে। এনেকৈ কিমানজনক আক্ৰমণ কৰিছে? ইতিমধ্যে এতিয়ালৈকে 2জন মানুহক আহত কৰিছে। এজনৰ অৱস্থা অতি সংকটজনক। আৰু যদি অতি সোনকালে যদি বন বিভাগ আহি পেলাই ইয়াক ট্ৰেংকুলাইজ নকৰে তেন্তে আৰু মানুহ আহত নহ'ব বুলি কোনো কথা নাই। হ'বই।